থাম্বনেল আৰু টাইটেল চাই আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। হেল্ল' নমস্কাৰ, মই হীৰামণি আপোনালোক সকলোকে মোৰ অকণমানি ইউটিউব তথা ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি সাহিত্যৰ সুগন্ধ ওলাই থকা ঠাইডোখৰলৈ যাম, মানে সাহিত্য সভালৈ যাম। এনে পাঠশালা শিক্ষানগৰী, তাতে আৰু সাহিত্যৰ সুবাসে আমোলমোলাই আছে, যাই কিমান ভাল লাগিব ন। তো তাকে অলপমান সুবাস ল'বলৈ আমিও যাম বুলি ভাবিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। তো মই এয়া ওলাইছোঁ সাজি কাচি, মোৰ ল'ৰাটো আৰু মা আমি যাম বুলি ভাবিছোঁ। তো বলক। আৰু এইফালে আমাৰ মায়ে ওলাইছে। মাৰ মানে আমাৰ এটা টেনশ্যন হৈ থাকে যে আমাৰ মাক বোলে বুঢ়া দেখি চবে আইতা আইতা বুলি মাতে, হয় না মা? আমাৰ মাৰ বাইক দুটাৰ ফটো মই ইয়াতে দি দিম, আপোনালোকে চাব। আমাৰ মায়ে টেনশ্যন লৈ মানে বুঢ়াৰ নিচিনা দেখা হৈছে। আমাৰ মায়ে ইমান বুঢ়া নহয়, আইতা বুলি নামাতব দিয়ক কোনো। মাৰ আমাৰ দুখ সেইটো, আমাৰ মায়ে ইমান বুঢ়া নহয়, হয় না মা? অঁ নহয়তো। আৰু সাহিত্য সভালৈ যাবৰ কাৰণে এই আমৈজনী ৰেডি, নিজকে আইনাখনত চাবৰ কাৰণে এই মালিকনীহঁতৰ ঘৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। ফাইনেলি গাইজ ওলালোঁ এয়া বাবু মা মই সাহিত্য সভালৈ ৰিক্সাত বহিছোঁ। ফাইনেলি গাইজ ষ্টেচন আহি পালোঁ। এয়া বাবু আৰু মই। আৰু এয়া বৰপেটা ৰোডৰ ষ্টেচন, য'ত আমি প্ৰায়ে আহি থাকোঁ। আৰু ফাইনেলি আহি পালোঁ পাঠশালা ষ্টেচনত। ভিৰ চাওক, আনকালে ইমান বেছি ভিৰ নাথাকে, আচৰিত ভিৰ। আৰু যেতিয়া আমি নামিছোঁ নহয়, নামাৰ সময়ত আমাৰ বহুত বেছি ভয় লাগিছিল বাবুৰ কাৰণে, কাৰণ কিয় নামাৰ কাৰণে সুবিধাটোৱে পোৱা নাছিলোঁ। এইফালে উঠা এইফালে নমা, যিয়ে নহওক আহিলোঁ দিয়ক। এতিয়া পথাৰে যাব লাগিব। উঠিম নেকি গাড়ীত? মা উঠ। তই মাজত হ, মই হ'ব দে, মই কাষত হ'ম, তই মাজত হচোন। আগে যা আৰু আগে যা। আৰু এয়া জীৱনত প্ৰথমবাৰ 4জন মানুহ বাইক এখনত একেলগে। আপোনালোকে বাৰু এনেকৈ উঠি পাইছেনে? আৰু অলপ আগত নমাই দি কিনে এয়া খোজকাঢ়িব ধৰিছোঁ এতিয়া। ফাইনেলি গ্ৰন্থৰ সুবাসত জীপাল হৈ থকা সাহিত্যৰ সভাৰ বাকৰি আহি পালোঁ। এয়া চাওকচোন কিমান মানুহ। সভাৰ সপ্তাহতম অধিৱেশনৰ বাকৰিত সোমোৱাৰ পিছত মন মগজু প্ৰফুল্ল হৈ পৰিছে, কিয়নো বহুতে কোৱা এটা কথা আজি অপ্ৰমাণিত হোৱা যেন অনুভৱ হৈছে। সঁচাকৈয়ে পাঠশালা সাহিত্য সভাই এটা কথা প্ৰমাণ কৰিলে যে আমিবোৰ ভাষা সাহিত্যক লৈ ক'ৰবাত নহয় ক'ৰবাত সচেতন বা আগ্ৰহী হৈ পৰিছোঁ। তাৰ জ্বলন্ত উদাহৰণ ইয়াত সমবেশ হোৱা লাখ লাখ মানুহবোৰ। 1995 চনত বোলে সৰ্থেবাৰীত সাহিত্য সভা হৈছিল। সেই সময়ত হিতেশ ডেকা ডাঙৰীয়াই সভাপতি আছিল বোলে, মায়ে কৈ আছে। 1960 চনত হোৱা ৰাজ্য ভাষা আন্দোলনত সক্ৰিয় কৰ্মী আছিল হিতেশ ডেকা ডাঙৰীয়া। তেখেতৰ কথা পঢ়িছোঁ, বহুত গৌৰৱান্বিত অনুভৱ কৰোঁ, কাৰণ কিয় তেখেত সৰ্থেবাৰীৰে মানুহ বোলে। যা হওক, এতিয়া ওপৰৰ পৰা এই দৃশ্যসমূহ চাই আছোঁ, কেনেকুৱা দেখি সাহিত্য সভাখন পূৰা গোটেই দেখা পোৱা গৈছে সেই ওপৰৰ পৰা। তো বহুত বেছি ভাল লাগিল। যিসকল ব্যক্তিয়ে ইয়াক ভাল লগা ক্ষেত্ৰত অৰিহণা যোগাইছে, আৰু এবাৰ ধন্যবাদ তেখেত আছে। আপোনাৰ দৃশ্য সাহিত্য সভাৰ ভিতৰলৈ আহি প্ৰথমতে গ্ৰন্থমেলালৈ আহিছিলোঁ, আৰু ইয়াতে আপোনাৰ জীৱনৰ পাঠ পঢ়োৱা কথাগীতা এখন ল'ম বুলি ভাবিছোঁ। সহজ ভাষাত লিখা থাকে যিহেতু মানে বুজাত ভাল হয়। আৰু এইফালে আমাৰ বাবুও কিবা ল'ব বোলে।
কোনখান এখান লাগবো হ্যাঁ তুমি নো পড়বাই নাই নগিনকে পড়বা ডাঙৰ হলি পড়বা তোমাৰ এইখান অকণিৰ ৰামায়ণ এইখান লৈছো হ'ব না এইখান মোৰ এইখান তোমাৰ অকণিৰ ৰামায়ণ তুমি ল'ম বুলি কৈছিলা আজি ৰামায়ণ হা হ'ব না হ'ব দহখান পঢ়বা হ'ব পাঠশালা সাহিত্য সভাৰ গ্ৰন্থমেলাত সকলো শ্ৰেণীৰ লোকে একোখন হ'লেও কিতাপ কিনিছে। পঢ়ুৱৈৰ ভিৰে আশা নমাইছে প্ৰকাশৰ বিপণীত। গ্ৰন্থৰ সুবাসেৰে উখল মাখল হৈ উঠিছে অসম সাহিত্য সভাৰ বাকৰি। বহুত বেছি ভাল লাগিছে। সাহিত্য আৰু ভাষাৰ ক্ষেত্ৰত বহুত ডাঙৰ কথা এইটো এটা, তো সকলোকে সভাৰ মেইন আকৰ্ষণ বুলি ক'বলৈ হ'লে সৃষ্টিৰ বিশ্লেষণখিনিহে মোৰ বেছি ভাল লাগিছে। আমি ক'ৰ পৰা আমি আহিছোঁ এইখিনি জনা বহুত দৰকাৰ। আৰু ধৰ্ম থাকিলেহে আমি থাকিম, কাৰণ ধৰ্মই মানুহক মানুহ বনাব শিকায়। গতিকে ধৰ্ম মেইন, ধৰ্মক লৈয়ে আমি চলিব লাগিব। বাকী এইফালে বিজ্ঞান মেলালৈ আহিছোঁ। বিজ্ঞান মেলাৰ ভিতৰত সোমাই বহুত বেছি ভাল লাগিল। আৰু চবতকৈ ডাঙৰ কথা মানে আপোনাৰ ইয়াত আহি পোৱাৰ পিছত মোবাইলটো হাতত তুলি লৈ এনেদৰে আৰু ভিডিঅ' কৰা এনেকৈ হোৱা নাছিল। তাৰপিছত আৰু এবাৰ ঘূৰি আহি কিনে আৰু ভিডিঅ' কৰিলোঁ। মানে আচলতে যেতিয়া এটা ভাল লগা পৰিৱেশত উপস্থিত হোৱা যায় তেতিয়া ভিডিঅ'ক লৈ ইমান মনত পৰি নাথাকে, নিজে মানে উপভোগ কৰাৰ ক্ষেত্ৰতহে মানে গুৰুত্ব দিয়া যায় ন। সেইকাৰণে আৰু এইফালে যাক কোনো পৰিচয়ৰ প্ৰয়োজন নাই, তেখেতৰ মূৰ্তি থোৱা হৈছে আব্দুল কালাম ডাঙৰীয়াৰ। তেখেত হৈছে ত্ৰিশূল, অগ্নি এইবিলাক নিৰ্মাণ কৰিছিল। গতিকে তেখেতৰতো নাম ল'বই লাগিব যিহেতু বিজ্ঞান মেলালৈ আহিছোঁ। সঁচাকৈ বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে সাহিত্য সভালৈ আহি। তো কি ক'ম আৰু, সকলোকে বহুত বেছি ধন্যবাদ যিসকলে ইয়াক ধুনীয়া কৰি ৰখাৰ ক্ষেত্ৰত সহায় কৰিছে। সাহিত্য সভালৈ আহি বহুতো নজনা কথা জানিব পাৰিলোঁ, বহুতো নেদেখা কথা দেখিব পাৰিলোঁ, আৰু চবতকৈ ডাঙৰ কথা এটা অভিজ্ঞতা হ'ল। বহুত বেছি ভাল লাগিল। তো এতিয়া ঘৰ যোৱাহে কথা। বহুত কিবা কিবি চালোঁ, কিন্তু ভিডিঅ' ইমানখিনি কৰা নহ'ল, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। এতিয়া ঘৰ যাওঁ দিয়ক। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়। সাহিত্য সভাত এজন বিশেষ ব্যক্তিক লগ পাইছিলোঁ। তেখেতক নেদেখালে ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। নদী গছ গছনিৰ কথা ভাবা যাদৱ পায়েং ডাঙৰীয়া আজি আহিছিল, তাকে দেখা পাই কিনে খুব বেছি ভাল লাগিল। ঘৰলৈ যাম বুলি ভাবিছিলোঁহে, কিন্তু পেটটোত ভোক লাগিছে, যাৰ কাৰণে এতিয়া কিবা এটা খাব লাগিব। এইফালে পিঠাবোৰ দেখি থাকিব নোৱাৰা হ'লোঁ, তাকে পিঠা আৰু চাহ খাম। স্থানীয় ৰাইজৰ আন্তৰিক সহযোগিতা বৰ মধুৰ। ধন্যবাদ বজালীবাসী। জয়তু অসম সাহিত্য সভা, চিৰচেনেহী মোৰ ভাষা জননী। আজিলৈ আহিছোঁ। নমস্কাৰ।